আনদিনাৰ দৰে মই যোৱাকালিও মোবাইলটো চাই আছিলোঁ আৰু এনেকৈ স্ক্ৰল কৰি থাকোঁতে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ চিপাঝাৰ অঞ্চলৰ এটি বিশেষ স্থানত সেই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এক বিশেষ পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু সেই দুৰ্ঘটনাত মই এটি বিশেষ ভিডিঅ' দেখিবলৈ পাইছিলোঁ। যেতিয়া দুৰ্ঘটনাটি সংঘটিত হৈছিল আৰু দুৰ্ঘটনা সংঘটিত হোৱা সময়ত তাতে বহুতো লোকে ভিডিঅ' বনাইছে যে এই ল'ৰাজন আৰু নাবাচিব, তাৰ আৰু জীৱন শেষ, চাওকচোন হাতখন কেনেকুৱা হৈছে, ভৰিখন কেনেকুৱা হৈছে আৰু মূৰটো একফালে নোহোৱা হৈ গৈছে। মানে এক অভাৱনীয় পৰিৱেশ, মানে চাব নোৱাৰি ভিডিঅ'টো। কিন্তু তাত মই এটা বস্তু লক্ষ্য কৰিলোঁ যে কোনেও মানে সেই ল'ৰাকেইজনক ৰাস্তাৰ পৰা উঠাই ছাইডত থ'বলৈ বা অকণমান সঁহাৰি জনাবলৈ বা অকণমান হস্পিটেললৈ লৈ যাওঁ বুলি ভাবি বা এম্বুলেঞ্চক ফোন কৰা তেনেকুৱা মানুহ মই এজনো দেখিবলৈ নাপালোঁ। আৰু ঠিক তেনে অনুৰূপ ঘটনাই হৈছিল যোৱাকালি, অৰ্থাৎ যোৱাকালি নহয় পৰহি হৈছিলে, মানে একদিন আগতে সেই অঞ্চলৰে আশে পাশে হৈছিলে। কিন্তু তাত এজন আদহীয়া ব্যক্তিয়ে কিন্তু তেওঁ নিজৰ ফোনৰ পৰা নিজে লগাব নাজানি এজন ল'ৰাক ৰখাই হ'লেও এম্বুলেঞ্চ এখনক ফোন কৰিবলৈ কৈছিল। এইখিনিয়ে হ'ল শিক্ষা আৰু জ্ঞানৰ মাজত পাৰ্থক্য। মই যে সদায় ভিডিঅ'বিলাকত উল্লেখ কৰি থাকোঁ যে মানুহৰ শিক্ষিত হ'লেই যে জ্ঞান নহ'বও পাৰে, সেই কথাটো মানে আমাৰ এই ঘটনাটোৰ সৈতে অকণমান ৰিলেট কৰে। কাৰণ সেই আদহীয়া বয়সৰ মানুহজনে নিজে নাজানি হ'লেও ফোনটো বেলেগক আগবঢ়াই দি এম্বুলেঞ্চখন মাতিবলৈ কৈছিলে আৰু ল'ৰাকেইজনক অকণমান হ'লেও সঁহাৰি জনাবলৈ কৈছিলে। কিন্তু যোৱাকালিৰ এই ঘটনাটোত গোটেইকেইজন শিক্ষিত ব্যক্তিয়ে মই দেখিছিলোঁ, কাৰণ তাত বিশেষকৈ যুৱ প্ৰজন্মৰ মানুহ বেছিকৈ আছিলে আৰু তেওঁলোকে যদি ইচ্ছা কৰিলে হয় অকণমান হ'লেও ইনিচিয়েটিভ লৈ এখন এম্বুলেঞ্চ মাতিব পাৰিলে হয়, হয়তো পুলিচক খবৰ দিব পাৰিলে হয়, নহ'লে যিকোনো এটি মানে মানুহ ৰখাই হ'লেও বা ৰাস্তাৰ বাটৰুৱা মানুহক ৰখাই হ'লেও, গাড়ী এখন ৰখাই হ'লেও সেই ল'ৰা দুজনক অকণমান হস্পিটেললৈ লৈ যায় বচাবৰ কাৰণে চেষ্টা কৰিব পাৰিলে হয়। মৰমৰ বন্ধু আৰু বান্ধৱীসকল, বিপদ আৰু আপদ কেতিয়াও আমাক সুধি নাহে, আমাক কৈ নাহে। আৰু আপোনালোকৰ আলহী, আপোনালোকৰ চিনাকি বুলি যে বিপদ নোহোৱাকৈ নাথাকিব তেনেকুৱা নহয়। বিপদ আপদ বোলা বস্তুটো আমাৰ কাৰো আপোন নহয়, যেতিয়াই তেতিয়াই যাৰা তাৰা জীৱনত হ'ব পাৰে। সেইবাবে আমি বাটৰুৱা হওক, অচিনাকি মানুহ হওক, যিকোনো অসহায় মানুহক সদায় সহায় কৰিব লাগে আৰু ভয়াতুৰ মানুহক সদায় আমি অভয় দান কৰিব লাগে। গতিকে এই ঘটনাটোৰ পৰা আমি এইটো বস্তু শিকিব লাগে যে এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা ক'ৰবাত যদি সৃষ্টি হয়, আপোনালোকে আজিকালি গুগলতো পঢ়ি চাব পাৰে। যদি কোনো অসহায় ব্যক্তি ৰাস্তাত এনেদৰে অচেতন হৈ পৰি থাকে বা যিকোনো দুৰ্ঘটনা পতিত হৈ পৰি থাকে, তেনেকুৱা ব্যক্তিক যদি আপুনি সহায় কৰে, আপোনাক পুলিচে সোধপোছ নকৰে আৰু আপোনাক কোনো ধৰণৰ তেনেকুৱা আইনী মেৰপাকত আনিবলৈ চেষ্টা নকৰে। এনেকুৱা মহামান্য আদালতৰ এটি আদেশ বহু বছৰ আগতেই মানে পাছ হৈ গৈছে। কাৰণ এনেকুৱা ক্ষেত্ৰত বহুতো মানুহ মানে পৰলোক প্ৰাপ্তি হোৱা দেখা যায় এনেকুৱা চিটুৱেশ্যনত, মানে মানুহৰ সহায়ৰ অভাৱত। সেই সময়খিনিত যদি অকণমান সময় হ'লেও মানুহে মানে বেলেগৰ কাৰণে ভাবি অকণমান সময় উলিয়াই যদি আনক সহায় কৰাৰ এক মনোভাৱ ৰাখে, তেনেহ'লে বহুতো জীৱন আমি সময়ত বচাব পাৰোঁ। কিয়নো বহুতো মানুহ সময়ত হস্পিটেল নোপোৱাৰ বাবে এনেদৰে অকালতে বিয়োগ হ'ব লগা হয়। আৰু আমি কথা কিছুমান ফেচবুকত অকণমান ক্ৰাইটেৰিয়াৰ আধাৰত থাকি কথাবিলাক ক'ব লগা হয়, হয়তো আমাৰ খুলি ক'বলৈ বহুত ইচ্ছা যায়। কিন্তু আপোনালোকে এবাৰ ভাবি চাওক, কাৰোবাৰ হয়তো মাতৃৰ বুকু সোধা হ'ল, কাৰোবাৰ দাদাক হেৰুৱালে, কাৰোবাৰ ভাইটি হেৰুৱালে, ভণ্টি হেৰুৱালে, কিমান আপোন আপোন মানুহবিলাক কম কম বয়সতে এনেদৰে হেৰুৱাই আছে। বিশেষকৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো এক মৰণ ফান্দ হৈ পৰিছে। ইয়াতে সদায় দৈনিক এনেকুৱা ঘটনা হ'বলৈ ধৰিছে। ইয়াতে আমাৰ চলোৱা চালকসকলৰ বিশেষকৈ ভুল থকা বুলি ভাবোঁ। আৰু যিখন ট্ৰাকে এই এক্সিডেণ্টটো কৰি পলালে, সেই ট্ৰাকখনৰ বিষয়ে কি ক'ম, তেওঁলোকৰ অকণমান যদি মানৱীয়তা থাকিলে হয়, অকণমান ৰখি ল'ৰাকেইজনক অন্ততঃ সান্তনা দিলে হয় বা তাৰ পৰা লৈ গৈ হস্পিটেলত পঠিয়াব পাৰিলে হয়। কিন্তু মানুহৰ আজিকালি যিহে ৰুদ্ৰৰূপ, আপোনালোকে দেখিছে গুৱাহাটী পাণবজাৰত তেনেকুৱা যিটো মানে মৰেল পুলিচিঙৰ এটা ঘটনা হৈছে আৰু গণপ্ৰহাৰত এজন লোকে প্ৰাণ হেৰুৱাইছে। গতিকে তেনেকুৱা ভয়ত হয়তো আজিকালি মানুহবিলাকে ঘটনা এটা হোৱাৰ পিছত যিমান পাৰে পলাবলৈ চেষ্টা কৰে। কাৰণ আমাৰ মানুহবিলাকৰ এটা প্ৰৱণতা আছে, আপুনি যদি চাইকেলত আছে বাইকখনক ধৰিব, আপুনি যদি বাইকখনত আছে চাৰিচকীয়াখনক ধৰিব, আপুনি যদি চাৰিচকীয়াখনত আছে তেতিয়াহ'লে ছয়চকীয়াখনক ধৰিব। মানে যিখন ডাঙৰ বাহন সেই অঞ্চলত অৱস্থিত থাকে বা যিখন ডাঙৰ বাহন সেই ঘটনাটোৰ লগত জড়িত থাকে সেইখনকে ধৰে। কিন্তু এনেকুৱা কথা নহয়, সৰু বাহনখনৰ চালকজনেও ভুল কৰিব পাৰে বা সুৰাপান কৰিব পাৰে বা তেওঁ অচেতন অৱস্থাত থাকিব পাৰে বা তেওঁৰ অৱচেতন মনে কাম নকৰিব পাৰে, তেওঁ সুৰাসক্ত হৈ থাকিব পাৰে, মাদক দ্ৰব্য সেৱন কৰি থাকিব পাৰে। গতিকে সকলো পক্ষৰে ভুল হ'ব পাৰে। কিন্তু এটা কথা আপোনালোকে জানিব, ভুল কোনেও জানি বুজি নকৰে বা এনেকুৱা ঘটনা এটা কৰোঁ বুলি কোনেও নকৰে, কিন্তু হৈ যায়। হ'লেও মানে কিছুমান বস্তুৰ ইয়াতে অকণমান উপাদান থাকে। যদি তেওঁ মানে নিচাসক্ত হয়, সেই বস্তুটো তেওঁ নিজে জানি বুজিয়ে কৰিছে নহয় জানো, আৰু তেওঁ নিজৰ লগতে আৰু দুজন বা এজন মানুহৰ প্ৰাণ লগতেই লৈ যায়। কিন্তু সেই মানুহ দুজনৰ কোনো ধৰণৰ দুখ নাথাকে, কাৰণ তেওঁলোকেতো ঘৰৰ পৰা এটি ভাল কামেৰে বা ঘৰৰ এটি কাম সম্পন্ন কৰিবলৈ
বা পিতৃ মাতৃক শুশ্ৰূষা কৰিবলৈ হয়তো ঔষধ আনিবলৈ বা ল'ৰা ছোৱালীৰ কিতাপ পঢ়া কাগজ এইবিলাক আনিবলৈ গৈছিল এনেকুৱা মানে যিবিলাক মানে কোনো ধৰণৰ ভুল নথকা মানুহ নিৰ্দোষী মানুহ সেইবিলাকে যেতিয়া প্ৰাণ হেৰুৱাই সঁচাকৈ বহুত দুখ লাগে আৰু মৰমৰ বন্ধু বান্ধৱীসকল দাদা বাইদেউ ভাইটি ভণ্টি সকলোকে কৈছোঁ গাড়ীবিলাক অকণমান মাৰ্জিত হৈ শান্ত সমাহিত হৈ চলাব লগতে যিসকল ডাঙৰ ডাঙৰ হেভি ভেহিকল ড্ৰাইভাৰ আছে তেওঁলোকলৈ মোৰ অনুৰোধ যাতে আপোনালোকে নিচাসক্ত হৈ গাড়ী নচলাই টোপনিসমূহ সময়ত মাৰিব এটি বিশেষ সময়লৈ আপোনালোকে গাড়ী চলাব যিদৰে বিদেশত গাড়ী চলোৱাৰ এক আইন আছে ঠিক তেনেকৈ আপোনালোকৰ আইন বাৰু আমাৰ ইয়াতে নাই তথাপি মানে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ৰাখি মগজুটোৱে যাতে আপোনালোকৰ সঠিকভাৱে ডিচিশ্যন ল'ব পাৰে ৰাস্তাত ঠিক তেনেকুৱাকৈ আপোনালোক সুস্থ হৈ থাকি সুস্থ মগজুৰে সেই যিহেতু গাড়ীখন এখন যন্ত্ৰ সেই যন্ত্ৰটো আপুনি যেতিয়া ৰাস্তাৰে সুচাৰুৰূপে পালন কৰি লৈ যাব লাগিব তাৰ বাবে আপুনি প্ৰথমতে সুস্থ হোৱাটো দৰকাৰ শাৰীৰিকভাৱে আৰু মানসিকভাৱে গতিকে এনেধৰণৰ আমি পদক্ষেপসমূহ গ্ৰহণ কৰিলে হয়তো এই পথ দুৰ্ঘটনাসমূহ আমি ৰক্ষা মানে অকণমান হ'লেও কমাব পাৰিম আৰু এই দুৰ্ভগীয়া জীৱনসমূহ আমি বচাব পাৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ